গোটেই কথাখিনি নাজানো। মুখ্যমন্ত্ৰীৰ নিচিনাকৈ মোৰ হাতত চৰকাৰী তথ্য নাই। এতিয়া প্ৰথম কথা ধৰ্ষণৰ কথা ক'লে, ধৰ্ষণৰ ৰিপৰ্ট মেডিকেলৰ পৰা আহিলে নাই সেইখিনি কথাও মই নাজানো। সেই গতিকে মই মাটি বাৰীৰ গোচৰ দিছিলে সেইটোও মই নাজানো। মই সেই গতিকে এই বিষয়ত মন্তব্য দিব নোৱাৰিম। কিন্তু অসমত যোৱা সময়ছোৱাত নাৰীৰ ওপৰত বহুত অত্যাচাৰ, শিশুৰ ওপৰত যৌন নিৰ্যাতন এনেকুৱা ঘটনা ঘটি আছে বুলি আমি কেইবাবাৰো বিধানসভাত আলোচনা কৰিছোঁ। আমাৰ প্ৰেছৰ ফালৰ পৰা যোৱাকালি প্ৰেছ কনফাৰেন্স কৰা হৈছিলে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা। সেই গতিকে এই কথাবিলাকত মুখ্যমন্ত্ৰীয়ে যেনেধৰণেৰে ৰাজনীতি আনি আছে যে কংগ্ৰেছ দলক ভোট দিয়াৰ কাৰণে এনেকুৱা ঘটনা বৃদ্ধি পাইছে, এইবিলাক অতি দুৰ্ভাগ্যজনক মন্তব্য। তেখেতে আইন শৃংখলা নিয়ন্ত্ৰণ ৰাজ্য চৰকাৰৰ দায়িত্বৰ ভিতৰত পৰে। গতিকে অসমৰ নাগৰিকৰ নিৰাপত্তা, মহিলাৰ নিৰাপত্তা, কিশোৰীৰ নিৰাপত্তা, এই গোটেইবিলাকত চকু দিয়ক। ৰাজনীতি সকলো ক্ষেত্ৰতে টনা উচিত নহয়। সেইটোৱে মোৰ মুখ্যমন্ত্ৰীৰ প্ৰতি দাবী আৰু অনুৰোধ। যি ধৰণৰ কথা কোৱাটো বিচাৰে কংগ্ৰেছে, তেনেধৰণৰ কথাই কয় ৰচিদ মণ্ডলে। ফিক্স ডিপজিট এতিয়াও আছে নেকি আপোনালোকৰ লগত? মই সেই কথা ক'ব নোৱাৰিম, কিন্তু ৰচিদ মণ্ডল ডাঙৰীয়াক মই তেখেতৰ এনেকুৱা বক্তব্যৰ ফলত যে মানুহৰ মাজত এটা মানে অশান্তিৰ সৃষ্টি হৈছে, এই কথাটো আজি আমি কিছু বিধায়ক ইয়াতে বহিছিলোঁ, ৰাজহুৱাকৈ মই তেখেতক কৈছোঁ যাতে তেখেতে সাৱধান অৱলম্বন কৰি মন্তব্য বা বক্তব্য ৰাখে আৰু কোনেও যাতে এনেকুৱা ধৰণৰ উত্তেজনামূলক বক্তব্য নাৰাখে, তাৰ বাবে বিধায়িনী দলৰ সকলো বিধায়ককে ইতিমধ্যে মই সতৰ্ক কৰি দিছোঁ। বাকী তেখেতেও আপোনালোকৰ মাধ্যমৰ এতিয়া কেইজনমান ইয়াতে আছিলে, তেখেতে নিজৰ বক্তব্যৰ বাবে খেদ প্ৰকাশ কৰি এটা বিবৃতি দিয়া মই শুনা পাইছোঁ। মই এই বিষয়ত মাত নামাতো কাৰণ মই শুনা নাই কি ক'লে। কিন্তু ৰচিদ মণ্ডল ডাঙৰীয়াই যিটো বক্তব্য দিলে, সেই বক্তব্যটোৱে মুখ্যমন্ত্ৰীয়ে যিটো হাৰত মানে অসমৰ জনগণক নিব বিচাৰিছে, তেনেকুৱা এটা দিশলৈ যোৱাত সহায় কৰিব পাৰে বুলি মোৰো সন্দেহ হৈছিল। আৰু সেই গতিকে ইতিমধ্যে আমি এই বিষয়ত আলোচনা কৰি ৰচিদ মণ্ডল ডাঙৰীয়াৰ লগত কথা হ'ল আৰু তেখেতক এনেকুৱা বক্তব্য ভৱিষ্যতে নকৰিবলৈ কৈছোঁ। কাৰণ যিখিনি ঘটনা হৈ আছে, এই ঘটনাবিলাকক লৈ কিছু অতিৰঞ্জিত বাতৰিও প্ৰকাশ পাইছে। আজি কোনোবা এটা পৰ্টেল তবকা লাইভ নে কিবা, তাত দেখাইছে যে মোৰ সমষ্টিত কিছু লোকক বিভিন্ন শ্লোগান দিবলৈ কোৱা হৈছে, গাৰ কাপোৰ খুলি তেওঁলোকক আঁঠুকঢ়াই থোৱা হৈছে। এইবিলাক এতিয়াৰ ঘটনা একেবাৰেই নহয়। মই আমাৰ জিলা প্ৰশাসন, জিলা আৰক্ষী প্ৰশাসনক ইতিমধ্যে গোচৰ ৰুজু কৰিবলৈ কৈছোঁ। এনেকুৱা নিউজ যিসকলে বিয়পাইছে তেখেতসকলৰ ওপৰত যাতে শান্তি শৃংখলা ব্যাহত নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।